নমস্কাৰ। আমি আজি ইংৰাজী ব্যাকৰণৰ মানে ইংলিছ গ্ৰামাৰৰ ইণ্টাৰচেঞ্জ টু টু চ ডেট এই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। আমাৰ কিছুমান চেণ্টেন্সত আমি টু 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 এই টুৰ ঠাইত আমি চ ডেট এই শব্দ ইউজ কৰি মানে সেন্টেন্সটো ট্রান্সফরমেশন করো মানে রূপান্তর করো। নাইবা যদি চ বা ডেট থাকে তেতিয়াহ'লে আমি টু আমি ইউজ কৰি সেন্টেন্সটো ট্রান্সফরমেশন করো নাইবা আমি বাক্যটো ৰূপান্তৰ করো। এতিয়া কেনেধৰণে কৰা হয় সেই বিষয়ে মই ক'বলৈ ওলাইছো। সাধাৰণ আমি এটা সেন্টেন্স লৈ উদাহৰণ দি কথাটো বুজাব বিচাৰিছো। যেনে হি ইজ টু অল্ড টু রান হি ইজ টু অল্ড টু রান এই টু এই দুটা শব্দ আমি এনেধৰণে আমি বাক্যত চেঞ্জ কৰি ল'ব পাৰো। হি ইজ চ এই আমি টুৰ ঠাইত মানে আমি চ ইউজ কৰিছ চ অল্ড আৰু এই টুৰ ঠাইত আমি ডেট শব্দটো ইউজ কৰিব পাৰো। হি ইজ চ অল্ড ডেট তাৰ পাছত আমি যাৰ বিষয়ে কওঁ বা যি এই আমাৰ সাবজেক্টটো আমাৰ ইউজ কৰা হয়। যেনে হি ইজ চ অল্ড ডেট হি তাৰপিছত কেন এইটো যিহেতু আমাৰ প্ৰেজেন্ট টেন্সৰ বাক্য কেন নট রান ঠিক এনেধৰণে আমি এইটো ঠাইত চ নাইবা এইটোৰ ঠাইত আমি ডেট ব্যৱহাৰ কৰি আমি যি সাবজেক্টৰ বিষয়ে মানে সেন্টেন্সটোত আলোচনা কৰিবলৈ ওলাইছো সেই আমি মানে সাবজেক্টটো ইউজ কৰিলো। তাৰপিছত আমাৰ কেন নট আমাৰ টেন্স অনুসৰি আমাৰ এই কেন নট বা মানে কুড নট ইউজ কৰা হয়। যদি বাক্যটো প্রেজেন্ট টেন্সত হয় তেতিয়াহ'লে আমাৰ কি ব্যৱহাৰ কৰা হয় কেন নট বা কান্ট নাইবা যদি আমাৰ বাক্যটো পাস্ট টেন্সৰ হয় এইটো আমাৰ প্রেজেন্ট টেন্সৰ বাক্য আৰু যদি পাস্ট টেন্সৰ হয় তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰিম উড নট আমি টুৰ ঠাইত চ ব্যৱহাৰ কৰিম। বাক্যটো যি টেন্সৰ আমি সেই হিচাপত আমি এইফালে ডেট ব্যৱহাৰ কৰি যিখিনি আমি ইউজ মানে বাক্যটোৰ কেন নট বা কুড নট ব্যৱহাৰ কৰিম আমি সেই সেন্টেন্সৰ আমাৰ টেন্সৰ ওপৰত ডিপেন্ড কৰি এইখিনি মানে কেন নট বা কুড নট ইউজ কৰা হয়। এতিয়া আন এটা আমি সেন্টেন্স লৈ কথাটো ভালদৰে বুজাব খুজিছো। He was she was too weak to walk এই বাক্যটো আমাৰ পাস্ট টেন্সত আছে was ব্যৱহাৰ কৰিছো গতিকে আমি এইবাৰ আমি কেন নট নকৰি কুড নট ইউজ কৰিম। she was টুৰ ঠাইত আমি চ শব্দটো ব্যৱহাৰ কৰিলো। তাৰপিছত উইক এইটো আমাৰ ভাৰ্ব আমি ভাৰ্বে নহয় আমাৰ এডজেক্টিভো আমি ইউজ কৰিব পাৰিম। তাৰপিছত এইটো ঠাইত আমি ডেট শব্দটো ইউজ কৰিলো। তাৰ পাছত আমি যেহেতু বাক্যটো আমাৰ পাস্ট টেন্সৰ বাক্য ইয়াতে আমি এইবাৰ কুড নট ইয়াতে আমাৰ সাবজেক্টটো ৰৈ গ'ল সি ডেট সি আমাৰ এইটো সাবজেক্ট আহিব লাগিব যাৰ বিষয়ে কোৱা হয় সি কুড নট ৱাক ঠিক এনেধৰণে বাক্যবিলাকত টুৰ পৰা টু
চ ডেট ইউজ কৰি বা চ ডেট থাকিলে টু লৈ মানে ট্ৰান্সফৰমেশ্যন কৰিব পাৰি। এতিয়া আমি এটা সাধাৰণ কথা আলোচনা কৰিবলৈ ওলাইছো। যেতিয়া আমি টুৰ ঠাইত এই টুৰ ঠাইত আমি চ ডেট ইউজ কৰো, তেতিয়া সাধাৰণতে আমাৰ বাক্যটো কি থাকে, পজিটিভ বাক্য যেন ইউজ কৰা হয়, কিন্তু অৰ্থটো ই নিগেটিভ হৈয়ে থাকে। কিন্তু চ ডেট ব্যৱহাৰ কৰিলে আমাৰ বাক্যটো সম্পূৰ্ণ পাছৰখিনি নিগেটিভ হৈ যায়। মানে বাক্য টেন্স অনুসৰি কুড নট বা কেন নট ইউজ কৰা হয়। এতিয়া কিছুমান বাক্যত আমি সাবজেক্টে আমাক কনফিউজন কৰে, তেতিয়া আমি চ ব্যৱহাৰ কৰি কি ইউজ কৰিম সেই বিষয়ে ক'বলৈ ওলাইছো। যেনে ইট ইজ টু হট টু go out এই বাক্যটোত আমি ইট ইজ টু আমি টু হট এইখিনি আমি ইট ইজ চ হট টুৰ ঠাইত আমি ডেট ইউজ কৰিলো, ডেট। তাৰ পাছত আমি কাৰ বিষয়ে ক'ম, ইট ইজ টু হট, বতৰৰ বিষয়ে কোৱা গৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ মানে সাবজেক্টটো আমাৰ পলাই পৰা নাই, আমি কাৰ বিষয়ে ক'ম, তেতিয়াহ'লে আমি কি ইউজ কৰিব পাৰো, ওৱান শব্দটো আমি ইউজ কৰিব পাৰো। ইট ইজ চ হট ডেট ওৱান, যেহেতু বাক্যটো প্ৰেজেন্ট টেন্সৰ বাক্য, কেন নট go out। গতিকে যেতিয়া আমাৰ সাবজেক্ট কাৰ বিষয়ে কোৱা হয়, প্ৰশ্ন বাক্যটোত ফুটি নুঠে, তেতিয়া আমি কি কৰিম, এই ডেট শব্দটোৰ পাছত ওৱান শব্দটো আমি ইউজ কৰিব পাৰো। তাৰোপৰি এনেধৰণৰ কিছুমান বাক্য আছে, সাবজেক্ট আমি মানে এই ডেটৰ পাছত কি বহুৱাম সেই বিষয়ে আমাৰ কনফিউজন এটা হৈ যায়, সেইটোও মই খকজা মাৰিবলৈ ওলাইছো। ঠিক এনেধৰণৰ আমি বাক্য পাওঁ, ইট ইজ টু ডাৰ্ক for them to work the deed। ইয়াতে আমাৰ বাক্যটো ইট ইজ টু ডাৰ্ক, আমি আন্ধাৰৰ বিষয়ে কৈছো, ইয়াতে এটা ফৰ ডেম শব্দটো আমি ইউজ কৰিছো। যেতিয়া আমি চ আৰু ডেট ইউজ কৰিম, ঠিক এনেধৰণে কৰিব পাৰি। ইট ইজ চ ডাৰ্ক ফৰ ডেমটো আমি ইউজ কৰা নহয়। যিবিলাক বাক্যত ফৰ ডেম থাকে সেই বাক্যবিলাকত আমাৰ ফৰ ডেম আমাৰ ইউজ কৰা নহয়। ঠিক এনেধৰণে কৰা যায়, ইট ইজ চ ডাৰ্ক ডেট, আমি ডেটটো ইউজ কৰিলো, ডেট এই ফৰ ডেমৰ সলনি আমি কি কৰিম, ডেটো আমি ইউজ কৰিব পাৰিম। ডে যেহেতু আছে ইয়াতে আমি ডেৰ পাছত ডে ইউজ কৰিব পাৰিম, ডেটৰ পাছত ডে ইউজ কৰিব পাৰিম, যেহেতু ডেম আছে। ইট ইজ চ ডাৰ্ক ডে কুড নট দে কেন নট, বাক্যটো প্ৰেজেন্ট টেন্সৰ বাক্য, কেন নট work the deed। ঠিক এনেধৰণে আমাৰ ইয়াতে যি বিষয় কোৱা হয় সেইটো আমি ডেটৰ পাছত ইউজ নকৰি আমি এই ফৰ, যদি আমাৰ ফৰৰ পাছত যিটো আমাৰ প্ৰনাউন ব্যৱহাৰ কৰা হয় সেই প্ৰনাউনটো আমি ডেটৰ পাছত আমি ইউজ কৰো। ডেম থাকিলে ডে, হিম থাকিলে হি, মি থাকিলে আই, ইউ থাকিলে ইউ, ঠিক এনেধৰণে আমি ইউজ কৰিব পাৰো। গতিকে আমি আজি টু আৰু চ ডেটৰ বিষয়ে আলোচনা কৰিলো। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কমেন্টস আৰু শ্বেয়াৰ কৰিবলৈও
অনুৰোধ জনালো। আজি আমি টু টু ঠাইত চ দে ইউজ কৰি কেনেকৈ সেন্টেন্স এটা ট্ৰান্সফৰমেশ্যন কৰিব পাৰি, মানে চেঞ্জ কৰিব পাৰি, সেই বিষয়ে আমি আলোচনা কৰিলো। মানে যদি আমাৰ সাধাৰণতে বাক্যটোত থাকে তেতিয়া সাবজেক্টটো নিয়ে আমি ডেটৰ পাছত ইউজ কৰিব পাৰো। যদি আমাৰ সাবজেক্টৰ আমাৰ কনফিউজন থাকে তেতিয়াহ'লে আমি ওৱান শব্দটো ব্যৱহাৰ কৰিব পাৰো। আৰু যদি ফৰৰ পাছত প্ৰনাউন থাকে তেতিয়াহ'লে যি প্ৰনাউন থাকে সেই প্ৰনাউনটো আমি ডেটৰ পাছত আমি সেই অনুসৰি আমি প্ৰনাউনটো ইউজ কৰিব পাৰো। আজিলৈ ইমানেই।